তেওঁলোকে জাতিটোৰ ইমোশ্যনৰ এগেইনষ্টত গুচি গ'ল, সেইটো তেওঁলোকে ডাঙৰ অপৰাধ কৰিলে। আজি মোক মানুহে প্ৰশ্ন সুধিবলৈ বাধ্য হৈছে যে আচ্ছা আপুনিও ৰৈ আছে তাৰমানে ৰঘুপতি ৰিলিজ হোৱাৰ পিছত আপুনিও তাৰমানে কোনোবা পলিটিকেল পাৰ্টিত জইন কৰিব। I speak against the government. তেতিয়াহ'লে তেওঁলোকৰ আইটি চেলৰ মানুহে মোক গালি পৰাটো I can take it very easily. মোৰ এইটো গাত নালাগে। We are all running after power. কিন্তু পাৱাৰটো পাই আমি কি কৰিব লাগে সেই কথাটো আমি গুৰুত্ব দিয়া নাই কোনো। শেহতীয়াকৈ অসমৰ কেইবাগৰাকীও শিল্পীয়ে ৰাজনীতিত যোগদান কৰা ঘটনাটোলৈ এটা সমালোচনাৰ প্ৰক্ৰিয়া অসমৰ জনতাৰ মাজত সৃষ্টি হোৱা দেখা গৈছে। অসমত হোৱা কা বিৰোধী আন্দোলনৰ সময়ত সকলো শিক্ষানুষ্ঠানৰ ল'ৰা-ছোৱালীখিনি ৰাজপথত ওলাই অহাৰ লগতে সন্মুখ সীমাত শিল্পীগণৰ উপস্থিতিয়ে সমূহ ৰাইজৰ মনোবল বঢ়াই তুলিছিল। সেই সময়ত বহু শিল্পীয়ে শাসনাধীষ্ঠ ৰাজনৈতিক দলৰ পৰা ইস্তফা দিয়াৰ লগতে আন বহুতে যোৱা নিৰ্বাচনৰ সময়ত শাসক গোষ্ঠীৰ হৈ গান গাই প্ৰচাৰ চলোৱাৰ কাৰণে অনুতপ্ত হোৱা বুলি ঘোষণা কৰিছিল। কিন্তু যোৱা ৮ মাহত বিভিন্ন প্ৰতিশ্ৰুতি ভংগ কৰি বহুতো শিল্পীয়ে নিজৰ মতত অটল থাকিব নোৱাৰাৰ ফলত অসমৰ ৰাইজে বাৰুকৈয়ে মনত আঘাত পাইছে। কিন্তু শিল্পীৰ ৰাজনীতিত যোগদান দিয়া কাৰ্যটো অসমত ইমান ঋণাত্মক সমালোচনাৰ দৃষ্টিৰে কিয় চোৱা যায়? যদি চিলিত ভিক্টৰ হাৰাই এখন গীটাৰ বজাই কবিতা আৰু গানৰ জৰিয়তে চৰকাৰক প্ৰতিৰোধ কৰিব পাৰে, যদি বব ডিলানে গানৰ জৰিয়তে আমেৰিকাত নাগৰিক অধিকাৰৰ দাবীত আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে, অসমতো যদি বৰেণ্য শিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জনতাক নেতৃত্ব দিব পাৰে, তেনে ক্ষেত্ৰত বৰ্তমান সময়ত অসমত শিল্পীসকলে এনেকুৱা এটা পৰিৱেশ অনাৰ ক্ষেত্ৰত ভুল কোনখিনিত কৰিছে? মই এইকেইদিন দিয়া ইণ্টাৰভিউৰ ভিতৰত আটাইতকৈ ইণ্টেলিজেণ্ট প্ৰশ্ন চ' ফাৰ আই ফেচড। আমি যদি বাহিৰত মানে অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বাহিৰতো চাওঁ, যিসকল গণশিল্পী বুলি আমি যাক কনচিডাৰ কৰোঁ, সেইসকল আৰ্টিষ্টে সদায় দে হেভ বিন টকিং এবাউট দ্য পিপল, মানুহখিনিৰ কথা কয়। গতিকে মানুহখিনি ক'ত অসুবিধা হৈছে, তেওঁলোক অলৱেজ দে আৰ ফৰ দ্য পিপল। গতিকে হয় সুবিধা এইটো যে তাত চৰকাৰ যাৰেই নহওক কিয়, পলিটিকেল পাৰ্টি যিয়েই নাথাকক কিয়, যিয়েই ভুল কৰে আৰু মানুহৰ স্বাৰ্থৰ ব্যাঘাত জন্মায়, তেতিয়া তেওঁলোকে মাত মাতে। আৰু সেইটোৰ কাৰণে তেওঁলোকৰ এটা উদাত্ত কণ্ঠ থাকে, তেওঁলোকৰ থাকে, ভইচ থাকে, মানুহে তেওঁলোকক শুনে, তেওঁলোকক ভাল পায়। এতিয়া আমাৰ ক্ষেত্ৰত হয় কি, সাধাৰণতকৈ সাধাৰণ এজন অভিনেতা যেতিয়া আমি অভিনয় কৰোঁ, আমি এখন ছবি কৰোঁ, সেই ছবিখনত আমি প্ৰধান বস্তু যিটো দেখুৱাওঁ সেইটো হৈছে আমি কোনো ছবিত আজিলৈকে বেয়া কেৰেক্টাৰটো ভাল হোৱা দেখুওৱা নাই। গতিকে তাত মৰেল এটা সদায় থাকেই থাকে। গতিকে এই মৰেলটোৱে ছাবকনচিয়াছ লেভেলত এখন ছ'চাইটিক সহায় কৰে ডিচিশ্যন লওঁতে যে আমি কাৰ লগত থিয় হ'ম, কাৰ পক্ষত থিয় হ'ম। চ' আমি একেবাৰে ইউজলেছ জাষ্ট ফৰ এণ্টাৰটেইনমেণ্ট টাইপৰ বস্তু এটা নহয় তাৰমানে আৰ্ট এণ্ড কালচাৰ বস্তুটো। ইট হেজ এ ইমেন্স এণ্ড এ হিউজ ৰেছপনচিবিলিটি। এতিয়া ঘটনাটো হৈছে যদি সেই পাৱাৰটো যদি আমি ৰিয়েলাইজ কৰোঁ, তেতিয়াহ'লে আমাৰ কণ্ঠটো মুকলি হৈ থকা, মুক্ত হৈ থকাটো বিৰাট প্ৰয়োজনীয়। যদি কোনোবা এজন এনেকুৱা দক্ষ ব্যক্তি থাকে যিয়ে অলৰেডি ৰেপুটেড, যাৰ কথা আমি অলৰেডি জানো যে আজি তেওঁ 2টা দশক ধৰি বা 3টা দশক ধৰি বা কিছু সময় তেওঁ এই ধৰণে কলাত মনোনিৱেশ কৰিছে যে আমি জানো যে তেওঁৰ গানত বা তেওঁৰ লিখনিত সদায় নিজৰ জাতিটোৰ কথা ওলায়, নিজৰ ভাষাৰ কথা ওলায়, নিজৰ মানুহখিনিৰ কথাটো ওলায়, নিৰপেক্ষভাৱে তেওঁ কৈ আছে, তেতিয়াহ'লে তেনেকুৱা এজন মানুহ ধৰিব আমি যদি ফৰ এক্সাম্পল ভূপেন হাজৰিকা বুলি কওঁ, আজি সকলোৱে সমালোচনা কৰে ভূপেন হাজৰিকা পলিটিক্সলৈ যোৱাৰ লগে লগে আচলতে ভূপেন হাজৰিকাও হাৰিলে, গতিকে পলিটিক্সত সাংস্কৃতিক কৰ্মী যাব নালাগে। মই এই কথাটো কিন্তু তীব্ৰ বিৰোধিতা কৰোঁ, আই অপ'জ ইট। গতিকে শিল্পী পলিটিক্সলৈ যাব লাগে, কিন্তু আমাৰ ইয়াতে শিল্পী পলিটিক্সত যোৱাৰ লগে লগে সমালোচনা হৈছে, কিন্তু আমি আচলতে আচল কথাটোৰ পৰা আমি আঁতৰি আহিছোঁ। আচল উদ্দেশ্য বা আমাৰ আচল খংটো, ক্ষোভটো তেওঁলোকে পলিটিক্সত যোৱাটো লৈ নহয়। তেওঁলোকে যিটো গণ আন্দোলন আমাৰ ইমান ডাঙৰ আন্দোলন, অসম আন্দোলনৰ পাছত এইখনেই হোৱা বুলি কয়, য'ত আমি 5টাকে ল'ৰা হেৰুৱালোঁ, সেই আন্দোলনখন ভ্যালুলেছ বুলি কয়। তেওঁলোকে জাতিটোৰ ইমোশ্যনৰ এগেইনষ্টত গুচি গ'ল, সেইটো তেওঁলোকে ডাঙৰ অপৰাধ কৰিলে। আমি ক'ব লাগিছে যে আমাৰ এছপিৰেশ্যন আছে, আমি পলিটিকেল লিডাৰ হ'ব বিচাৰোঁ, বা মোৰ ইচ্ছা আছে যে মই পাৱাৰফুল এজন ব্যক্তি হওঁ সমাজখনৰ, মোৰ এটা থাকক প্ৰশাসনৰ ওপৰত, বা মোৰ পইচা থাকক যথেষ্ট, মোৰ পেঞ্চনটো ফিক্স হৈ যাওক, এনেকুৱা কিছুমান কথা যদি ক'লে হয় ৰাইজে তেওঁলোকক ইমান বেয়া নাপালে হয়, মই তেওঁলোকক বেয়া নাপালোঁ হয়। কিন্তু মই তেওঁলোকক বেয়া পোৱা, ৰাইজ তেওঁলোকৰ ওপৰত ক্ষুব্ধ হোৱাৰ এটাই কাৰণ যে তেওঁলোকৰ কাখনৰ ঘৃণালৈ কৰিলে। আজি যিসকল পলিটিক্সত সোমাইছে থ্ৰু বিজেপি, তেওঁলোকে বিজেপিটো যাবই নালাগিছিলে, বিকজ আইডিঅলজিকেলি তেওঁলোকে তাৰ এগেইনষ্টত আছে। গতিকে আন্দোলন কৰা মানুহে ডেফিনেটলি বিজেপি যাব নালাগে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে, আৰু বিজেপিও নিজৰ জেগাত ঠিকে আছে, মই বিজেপিও সমালোচনা কৰা নাই, কিন্তু
কাৰণ পলিটিকেল পাৰ্টি হিচাপে তেওঁলোকৰ এজেণ্ডা ক্লিয়াৰ, আমি অলৰেডি জানো তেওঁলোকে কি বিচাৰিছে, তেওঁলোকে কি কৰিব। গতিকে মই নাজানি পেলাই তাত সোমোৱাটো মোৰ ভুল। দ্বিতীয় কথা হৈছে যে আজি যিসকলে সেইটো কাৰ গণনা লৈ পেলাই আমি আন্দোলন কৰিছিলোঁ, গতিকে মই কংগ্ৰেছত গৈছোঁ, তেওঁলোকেও এইটো কথা জানিব লাগে যে 855 জন শ্বহীদ কিন্তু আমাৰ কংগ্ৰেছৰ শাসনকালতেই হৈছিলে। গতিকে কাৰখনৰ গণনা ল'ব নালাগে, তেওঁলোকে এনেই যাওক। পলিটিক্সত যোৱাটো কোনো অপৰাধ নহয়। পলিটিক্স লাইক ৰিলিজন ইজ এণ্টায়াৰলি পাৰ্চনেল ডিচিশ্যন। গতিকে আমাৰ খুব সেইটো কথা। তৃতীয় কথা হৈছে তেওঁলোকে যিটো স্থিতি সলনি কৰি আছে, যিটো তেওঁলোকে বাৰে বাৰে কিছুমান শিল্পীটো অতি নিৰ্লজ্জভাৱে অতি নিম্ন খাপত তেওঁলোকে নিজৰ স্থিতি সলনি কৰিছে। কালিলৈকে কৈছিলে যে মই এইটো গান বিৰাট ভাল পাওঁ গালোঁ, আজি ক'লে যে মই এই গানটো গাব নালাগিছিলে, মোৰ জীৱন আটাইতকৈ ডাঙৰ ভুল আছিলে, আকৌ কৈছে যে আজিৰ পৰা মই এই গানটো গাবলৈ পাম বিৰাট ভুল। এই যিটো কাম কৰিছে ইয়াত ৰেপুটেশ্যনটো তেওঁলোকে হেম্পাৰ কৰিছে প্ৰত্যেকজন আৰ্টিষ্টৰ ওপৰত। আজি মোক মানুহে প্ৰশ্ন সুধিবলৈ বাধ্য হৈছে যে আচ্ছা আপুনিও ৰৈ আছে তাৰমানে ৰঘুপতি ৰিলিজ হোৱাৰ পিছত আপুনিও তাৰমানে কোনোবা পলিটিকেল পাৰ্টিত জইন কৰিব। এই পৰিস্থিতিটো অহাৰ কাৰণে মই তেওঁলোকৰ ওপৰত ক্ষুব্ধ, তেওঁলোকৰ ওপৰত মোৰ খং উঠিছে। মোৰ এটা অন্তৰৰ বিশ্বাস যে আজি যদি কোনোবা এজন মানুহে তেওঁৰ যিটো শিল্পী সত্তা, যিটো পৰিচয়, যিটো পৰিচয়ৰ কাৰণে মানুহে আচলতে তেওঁৰ পলিটিকেল পাৰ্টি এটাতো তেওঁৰ ভেলিউ আছে, সেই পৰিচয়টো যেতিয়া মানুহে তেওঁলোকৰ পৰা কাঢ়ি ল'লে, যেতিয়া মানুহে কৈছে যে তেওঁলোক শিল্পী নহয়, তেওঁলোক অমুক তমুক কি ডেৰগেটৰী কথা কৈছে, সেইটো মই ইয়াত মেনশ্যন কৰিব বিচৰা নাই, কিন্তু তেওঁলোক শিল্পী নহয় বুলি যেতিয়া তেওঁলোকক ডিক্লেয়াৰ কৰিছে, তেতিয়া শিল্পী পৰিচয়টো অবিহনে তেওঁলোকে যেতিয়া তালৈ গৈছে, এতিয়া তেওঁলোকে কমপ্লিটলি এজন নাঙঠ মানুহ হৈ গৈছে। গতিকে তাত গৈ পেলাই তেওঁলোকে নতুনকৈ আকৌ কাপোৰ চিলাব লাগিব, আকৌ কাপোৰ পিন্ধিব, তেতিয়াহে তেওঁলোক কিন্তু বাচিব। গতিকে পলিটিকেলি তেওঁলোকে কিমান দূৰ আগবাঢ়িব, আই এম ভেৰি ডাউটফুল এবাউট ইট। কাৰণ পলিটিকেল যদি কাৰোবাৰ এক্সপিৰেশ্যন থাকে আৰু ইফ হি ৱান্টছ টু বিল্ড আপ himself as a political entity, তেতিয়াহ'লে তেওঁ ফলোৱাৰ থাকিব লাগিব। আৰু তেওঁ ফলোৱাৰ থাকিবলৈ এটলিষ্ট মিনিমাম ৰিকুৱাৰমেণ্ট হৈছে মানুহে তেওঁলোকক বিশ্বাস কৰিব লাগিব। যিহেতু তেওঁলোকক বিশ্বাস নকৰে এতিয়া, গতিকে তেওঁলোকে নতুন এটা ৰেপুটেশ্যন পলিটিকেলি বনাবলৈ হ'লে ইট উইল টেক দেম আনাদাৰ ডেকেড। আৰু তেতিয়ালৈকে পলিটিকেল চিনাৰীটো কি হৈ থাকিব নিজৰ নিজৰ উদ্দেশ্যবিলাক চিধাচিধিকৈ ক'ব লাগে, যাব লাগে সেই ধৰণে। যেতিয়া মই পলিটিক্স জইন কৰিছিলোঁ, ময়ো বিজেপি জইন কৰিছিলোঁ, তেতিয়া তাৰ আগতে 2018 চনত মই কেৱল বিৰোধিতা কৰিছিলোঁ। বিজেপি জইন কৰিলোঁ এইকাৰণে কাৰণ মোৰ এটা এছপিৰেশ্যন আছিলে যে মই বিচাৰিছিলোঁ যে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনত মই কাম কৰিব, মানে MLA MP হোৱাৰ ইচ্ছা নাছিলে। আৰু মই এক্সপেক্ট কৰিছিলোঁ, মই জানিছিলোঁ যে তেওঁলোকে কেব আনিব, কিন্তু মই ভাবিছিলোঁ তেওঁলোকে এমেণ্ডমেণ্ট কৰি আনিব, মানে চেঞ্জ কৰি পেলাই। যেতিয়া দেখিলোঁ যে তেওঁলোকে কাখন আকৌ আনি তেওঁলোকে পূৰ্ণগতিত আগৰ ধৰণে যেনেকৈ আছিল তেনেকেই পৰ্ট্ৰেট কৰিব চেষ্টা কৰিছে, আৰু অসমৰ মানুহে সেইখন একচেপ্ট কৰা নাই, তেতিয়া মোৰ জাতীয় সত্তাত আঘাত হ'ল। মই লগে লগে বিজেপি বাদ দিবলৈ ওলাই গুচি আহিলোঁ। নাও আই আণ্ডাৰষ্টুড দি হাৰ্ড ৱে। মই অলপ কষ্টকৈ অলপ টান ধৰণে শিকিলোঁ জীৱনত যে এই দুটা বস্তু নিমিলে আচলতে, পলিটিক্স আৰু এজন কালচাৰেল হিচাপে ৱৰ্কাৰ হিচাপে আমাৰ লাইন দুটা নিমিলে। এটাত মিছা কথা কৰি ৰেপুটেশ্যন চেঞ্জ হৈ যায় পলিটিকেল কেৰিয়াৰত, আৰু কালচাৰেল লাইনত মই যিহেতু এক্টৰ, আমি কাল্পনিক চৰিত্ৰত কাম কৰোঁ, আমি মিছা কথা কওঁ, তাৰ কাৰণে বাহ পাওঁ। গতিকে এই দুটা বস্তু নিমিলে। গতিকে কাৰ আন্দোলনৰ সময়তে আমি দেখিছোঁ বা বিভিন্ন আগৰ চিটুৱেশ্যনত দেখিছোঁ যেতিয়া বিধায়ক নিজৰ সমষ্টিলৈ যায়, তেওঁলোকক মানুহে আগুচি ধৰি পেলাই ৰাস্তাৰ পৰা খেদি দিয়ে, পহু খেদা দিয়ে বুলি লিখেই হেৰিবিলাকত মিডিয়াত। আই থিংক আই এম ইন এ মাছ মোৰ পাৱাৰফুল ষ্টেট। আৰু এই স্থিতিটো মই এৰি দিয়া আৰ্টিষ্ট হিচাপে মোৰ যিটো মন লৈছিলোঁ 23 বছৰ আগতে সুন্দৰ চিনেমা কৰি ডাঙৰ ডাঙৰ দায়িত্ব লোৱাতকৈ সৰু সৰু কাম কৰি, সেইটোতে মোৰ সুখী। আমাৰ অসমীয়া মানুহখিনি বৰ অতি প্ৰিয়, তেওঁলোকে পুৰণা চব বস্তু ভাল পায়, নতুন চব বস্তু বেয়া পায়। নতুন এটা পদক্ষেপ তেওঁলোকে তেওঁলোকৰ যিটো কমফৰ্ট জ'নৰ পৰা তেওঁলোকে ওলাই পটককৈ আহিব নিবিচাৰে। গতিকে তেওঁলোকৰ ধাৰণা তেওঁলোকে ভাল পায়, তেওঁলোকে এটা নষ্টালজিয়াত সোমাই গৈছে যে সন্ধিয়া সময়ত বহাগৰ বতৰ ভূপেন হাজৰিকা ষ্টেজৰ ওপৰত হাৰমনিয়ামখন লৈ গান গাই আছে, তেওঁলোকে শৃংখলাবদ্ধভাৱে বহি চাই আছে, দে হেপী উইথ ইট। কিন্তু যদি কালি এনেকুৱা এটা স্থিতি হয় য'ত তেওঁলোকে পলিটিকেল আইডিঅলজিৰ কাৰণে সেই ভূপেন হাজৰিকাক কেতিয়াবা তেওঁলোকে অপ'জ কৰিবলগীয়া হয়, তেওঁলোকে নিজে আচলতে এটা দুমোজাৰ স্থিতিত পৰিব। তেওঁলোকে দে উড নট লাইক দ্যাট ষ্টেট। সেইটোৰ কাৰণে আচলতে তেওঁলোকে নিবিচাৰে যে আমাৰ সাংস্কৃতিক কৰ্মী এজন পালে যাওক, আপোনাক যাতে মই কেতিয়াবা গালি পাৰিবলগীয়া হয়। তেওঁলোকে অলৰেডি ধৰি লয় যে সাংস্কৃতিক কৰ্মী হিচাপে তেওঁলোকে শুদ্ধ ভাল, যি কৰে বঢ়িয়া, দুফালে দুখন ভৰিত কিবা বেলেগ কালাৰৰ জোতা পিন্ধিলে এইটো ফেশ্বন হৈ যায়, দ্যাটছ অ'কে। কিন্তু পলিটিচিয়ান হিচাপে যদি তেওঁলোকে যদি কালি কিবা এটা পলিটিক্সত যায়ও, তেওঁলোকে বেয়া কাম কৰিবই বুলি ধৰিয়েই লয়। Isn't it obvious? There should have been a constant flow. Why this sudden upsurge? কিয় হঠাৎ এই উজান উঠিল কিয়? We've been crying over employment issues since the whole tenure. তেতিয়া চাকৰি নোলাল, এতিয়া ইলেকশ্যনৰ আগে আগে চাকৰি নোলালে ডাউটফুল হ'ব কথাটো, ন চাছপিচিয়াছ হ'ব চিটুৱেশ্যন। As simple as that.
গতিকে পলিটিকেল পাৰ্টিয়ে মেইনলি ক্ৰাউডটোৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ভাল পায় চেলিব্ৰিটিখিনি আমাৰ ইয়াতে, যে তেওঁলোকে তাতে গৈ পেলাই ফাংচন হ'ব, মানুহখিনি আহিব, এচেঞ্চৰ কথাখিনি তেওঁলোকেই ক'ব, কিন্তু আৰ্টিষ্টে আঁতটো ধৰি দিব লাগে, মানুহখিনি মাতি দিব লাগে। এতিয়া এইখিনি আৰ্টিষ্টে যিটো কাম কৰিলে, এতিয়াতো তেওঁলোকে পলিটিকেল পাৰ্টিখিনি বুজাই দিছে যে আমাক এই ধৰণে ব্যৱহাৰ কৰিব পাৰি। তেওঁলোকেও কৰা নাই, তেওঁলোকে চিনেমাৰ কাৰণে কৰিব পৰা নাই, কাৰণ বহুত বস্তু এটা চিষ্টেম থাকেতো, পলিটিকেল চিষ্টেম এটা থাকে। ইয়াত আমি এখন এটা এপ্লিকেশ্যন দিয়াৰ লগে লগে এইটো এপ্ৰুভ হ'ব, তাৰপৰা অমুকত পাছ হ'ব, তাৰপৰা এখন কাৰ্যকৰী হ'ব, তাৰপাছত ফাণ্ড হেৰিলৈ যাব, তাৰপাছত ফাণ্ড ৰিলিজ হ'ব, তাৰপাছত আহিব। এটা দীঘলীয়া প্ৰচেছ এটা থাকে। ইমান সময়ৰ ভিতৰত এই ফাণ্ডটো ইউটিলাইজ নহ'লে এই ফাণ্ডটো হয়তো উভতি গুচি যায়। গতিকে এনেকুৱা বহুত কথা থাকে, এইবিলাক আমি সেইবিলাকত হেৰিত নকমাওঁ, কিন্তু কৰোঁ বুলি ভাবিলে আচলতে চৰকাৰখনে এই কামটো অত বছৰে কৰিবই লাগিছিলে। যদি আমি আমাৰ ঐতিহ্য হেৰি এটা হেৰিটেজ বুলি কওঁ ভ্ৰাম্যমান থিয়েটাৰ, তেতিয়াহ'লে আমি এইটো কথা চিন্তা কৰিব লাগিছিলে যে কালচাৰ ইজ ডাইনামিক, আমি তাত চেঞ্জেছ লাগিছিলে, তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল চেঞ্জেছ লাগিছিলে, তাৰ ষ্ট্ৰাকচাৰেল চেঞ্জেছ লাগিছিলে, ইঞ্জিনিয়াৰিং পইণ্ট অফ ভিউৰ পৰা চেঞ্জেছ লাগিছিলে, একোতো আমি কৰা নাই। ফাইনেন্সিয়েল ফ্ৰীডম বিচাৰে যেতিয়া পাব, দে কেন বি বট। আইডিঅলজিৰ কথা নাথাকে ইয়াতে। চ' চিম্পল এজ দেট। উই আৰ অল ৰানিং আফটাৰ পাৱাৰ, কিন্তু পাৱাৰটো পাই আমি কি কৰিব লাগে সেই কথাটো আমি গুৰুত্ব দিয়া নাই। আমি যদি এইটো বস্তু ভালকৈ চাওঁ, এতিয়া আজি চাউথ ইণ্ডিয়াত যেতিয়া তেওঁলোকে যেতিয়া চিনেমা কৰিবলৈ আহিছে, নিজৰটো তেওঁলোকে ইমান সুন্দৰকৈ হাইলাইট কৰে যে অলৰেডি বিফৰ কামিং ইন টু পলিটিক্স চাউথ ইণ্ডিয়ান হিৰোবিলাকৰ ওচৰত যথেষ্ট পইচা আছিলে। গতিকে তেওঁলোকে পইচাৰ কাৰণে পলিটিক্স অহা নাছিলে। আমাৰ ইয়াতে বস্তুটো উল্টা হৈছে। আমাৰ ইয়াতে গোটেই কেনাটো লাগি আছে বহুত আগৰ পৰা আচলতে। আজি যদি আমাক যদি কোনোবাই কয় নহয়, আমি এতিয়া চিনেমা বনাই আছোঁ, বেছিতকৈ বেছি 2 কোটি টকা, কালি যদি কোনোবাই কয় যে মই 200 কোটি টকা দিম, মেক আ মুভি লাইক বাহুবলী, আমাৰ ইয়াৰ প্ৰডিউচাৰে কি কৰিব জানা? আমাৰ ইয়াৰ প্ৰডিউচাৰে বহুত বোলা আমি প্ৰভাৱ চাকৰি হৈছে। এইখিনি যতীন বৰা বা ৰবি শৰ্মা বা উৎপলকলৈ কাম কৰিব নিবিচাৰিব, বিকজ দে হেভ নেভাৰ আণ্ডাৰষ্টুড দেট আমাৰ ইমেজটো লাৰ্জাৰ দেন লাইফ পৰ্ট্ৰেট কৰিব পাৰি। চ' আজিও এতিয়া আজি যদি ইফ আই স্পীক এগেইনষ্ট দি গভৰ্ণমেণ্ট, তেতিয়াহ'লে তেওঁলোকৰ আইটি চেলৰ মানুহে মোক গালি পৰাটো আই কেন টেক ইট ভেৰি ইজিলি, মোৰ এইটো গাত নালাগে। কিন্তু যেতিয়া মই গম পাওঁ যে তেনেকুৱা ধৰণৰ কোনো ছাইড নোলোৱা মানুহ এজন, নিৰপেক্ষ মানুহ এজনে মোক গালি পাৰিছে যে ৱাই শুড ইউ গো দেয়াৰ, সেইটো কথা ক'বলৈ হ'লে মই অন্তত মই তাৰে অপজিশ্যন কাৰোবাৰ নহয় কাৰোবাৰতো অপজিশ্যন মই হ'মেই হ'ম। এতিয়া কালচাৰেল লাইনত থাকিলে মোৰ সেই চান্সেছটো নাই। Either somebody will love my movie or they'll not love my movie, but they'll not at least মোক গালি নাপাৰে অন্তত। But when I went to politics, মোৰ এটা বিৰাট ষ্ট্ৰং এছেট আছিলে মোৰ ওচৰতো, that was my মোৰ সদ ইচ্ছাটো, মোৰ যিটো গুডউইল আৰু যিটো মোৰ ইচ্ছা আছিলে, উইচ যিটো আছিলে ভাল, সেইটো মোৰ বিৰাট ষ্ট্ৰং আছিলে। মই গৈছিলোঁ সেইটো ভাবি, কিন্তু গৈ পেলাই দেখিলোঁ যে নাই, ইট ইজ নট পচিবল। ইয়াত ভিতৰ চোৱাত যিখিনি কাম কৰিবলগীয়া হয়, যি ধৰণৰ কথা পাতিবলগীয়া হয়, সেইটো মই বেয়া বুলি নকওঁ। Probably that is the requirement of a political entity, building up process. কিন্তু মোৰ ক্ষেত্ৰত I will not be able to do it বুলি মই জানো। I did not have it in me. গতিকে that is it. শেষত গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি এনে এটা দিনলৈ অপেক্ষা কৰি আছোঁ যেতিয়া শিল্পীসকলে নিজৰ শিল্পী সত্তা বজাই ৰাখি দূৰদৰ্শিতাৰে ৰাজনীতিত যোগদান কৰিব আৰু লগতে নিজৰ জনপ্ৰিয়তা ৰাইজৰ মাজত অটুট ৰাখিব।